এটি বিনম্ৰ আবেদন আছে সেই আবেদনটি জনাবৰ কাৰণে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলোঁ দিল্লীৰ যেটো বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল হেতুৱে দিয়া একেবাৰে সহজ যেটো সত্য প্ৰকাশ কৰি থৈ গ'ল হেতু হল যে বিৰোধী যদি একলগ নহয় তেতিয়া হলে বিৰোধীৰ পৰাজয় অৱশ্যভাম্বী এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱে হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট মই ৰিপিট কৰিছো মই দুহাৰিছো যে দিল্লী নিৰ্বাচন হাৰিয়ানা নিৰ্বাচন প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়া হলে শাসক দলক পৰাভূত কৰিব পাৰে আৰু বিৰোধী দলবিলাক যদি ভাগ ভাগ হয় তেতিয়া হলে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয় কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত যেন আমি উলিয়াই থাকো এতিয়াও আমি দেখিছো দিল্লী নিৰ্বাচনৰ পাছত কৈছে বহুতে প্ৰচাৰ অপপ্ৰচাৰ এইবিলাক কৈ আছে যে অৰবিন্দ কেজৰিৱালৰ অহংকাৰ বাঢ়িছিলে কাৰণে এনেকুৱা হ'ল কোনোবাই আকৌ কৈ আছে যে নহয় কংগ্ৰেছে বিজেপিক জিকাই দিলে এইবিলাক প্ৰচাৰ অপপ্ৰচাৰ আসল সত্যটো হ'ল আমি যিবিলাক কথা কৈ আছো সেইবিলাক প্ৰকৃত অৰ্থত এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই এতিয়ালৈকে আমি উপলব্ধি কৰিব পৰা নাই আমি কৈ আছো যে বিজেপি আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু ভাৰতৰ জনতাৰ আমি কৈ আছো যে বিজেপি থাকিলে ভাৰতৰ সংবিধান নাথাকে আমি কৈ আছো যে বিজেপিয়ে ভাৰতীয় জাতিটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলালে সোশ্যাল ফেব্ৰিকটো ভাঙি পেলালে আমি কৈ আছো যে বিজেপি গণতন্ত্ৰৰ শত্ৰু আৰু মহাশত্ৰু আমি কৈ আছো যে বিজেপিয়ে দেশখন বিক্ৰী শেষ কৰি দিলে আমি কৈ আছো যে বিজেপিৰ কাৰণে মূল্যবৃদ্ধিয়ে মানুহক মাৰি পেলাব এতিয়া কিন্তু এইবিলাক কথা আমি মুখেৰেহে কৈছো আন্তৰিকভাৱে এতিয়ালৈকে বিৰোধী দলবিলাকে উপলব্ধি কৰিব পৰা নাই এতিয়াও আমাৰ মাজত অহংকাৰ আছে এতিয়াও আমাৰ মাজত কি কৰিছো এটা বস্তু চাইছো যে বিজেপিক হৰুৱাতকৈ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰা কথাটোতে আমি লাগি আছো সেইকাৰণে 2026ৰ নিৰ্বাচনটো অসমৰ 2026ৰ নিৰ্বাচনটো হ'ল যে বিজেপিক পৰাভূত কৰিম নে আমাৰ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিম এটোৱে হ'ল নিৰ্বাচন 2026ৰ নিৰ্বাচনটো এতিয়া যদি কংগ্ৰেছে বেলেগকে খেলে কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব ৰাইজৰ দলে যদি বেলেগকে খেলে তেতিয়ালে ৰাইজৰ দলৰ হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব সংগঠন বাঢ়িব কিন্তু আমাৰ সংগঠনবিলাক বাঢ়িব কিন্তু কোনো পধ্যে দেশৰ জনতা নাবাছে দেশৰ গণতন্ত্ৰ নাবাছে দেশৰ সংবিধান নাবাছে সেইকাৰণে একেবাৰে সহজ সত্যটো হ'ল দিল্লী নিৰ্বাচনৰ পাছত হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব বিশেষকৈ বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি যি মানুহক সাম্প্ৰদায়িক বিভাজনেৰে উত্তেজিত কৰি তোলে বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি
যি গণতন্ত্ৰ ধ্বংস কৰি দেশত স্বৈৰতন্ত্ৰ বা ফেচিবাদ আনে। সেই দানৱীয় শক্তিক যদি সঁচাকৈ নিৰ্মূল কৰা নাযায়, এই সময়খিনিত যদি অকল নিজৰ সংগঠন বৃদ্ধিৰ কথা আমি যদি চিন্তা কৰি থাকোঁ, যিটো যোৱাবাৰৰ উপনিৰ্বাচনত 2024-2025 উপনিৰ্বাচনত যিটো ভুল কৰিলে, 5টা বিধানসভা সমষ্টিতে অসমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজৰ সংগঠন ৰক্ষা কৰিবৰ কাৰণে, তেতিয়াহ'লে আমি গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰোঁ। গতিকে গণতন্ত্ৰ ৰক্ষা কৰিম নে নিজৰ সংগঠন বৃদ্ধি কৰিম, নিজৰ দলীয় স্বাৰ্থ উৰ্ধত নে দেশৰ স্বাৰ্থ উৰ্ধত, 2026 চনৰ নিৰ্বাচনটো হ'ব এই প্ৰশ্ন। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।